নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো চেফটি টেংকৰ ওপৰত 4টা টয়লেট বাথৰুম বনালে কিমানখিনি টকা খৰচা আহে আৰু মালমেতে কিমানখিনি খৰচ হয়, এইখিনি আপোনালোকৰ আগত মই হিচাপটো ৰাখিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া মই আপোনালোকক ৰুমবিলাক দেখাই দিম অলপ। এইটো এটা মোৰ টয়লেট হয়। এইটো মই 3 ফুট 2 ইঞ্চি ৰাখিছোঁ। আৰু এই এটা টয়লেটে হয়, এইটো 3 ফুট 2 ইঞ্চি ৰাখিছোঁ। মই ফিনিচিং দি পেলাই 3 ফুট থাকি যাব। আৰু এটা পেচাব ৰুম মই এইটো 32 ইঞ্চি ৰাখিছোঁ। তাৰ ওচৰত বাথৰুমটো মই এই বাথৰুম হয়, এইটো প্ৰথমটো। এইটো বাথৰুমটো অলপ সৰু হৈছে। এইটো 4.5 ফুট আছে ভিতৰ লম্বাটো 7 ফুট আছে। এইটো 6 ফুটমান হ'ব লাগিছিলে। আমাৰ যিহেতুকে প্ৰথমত ইয়াতে 3টা ৰুম বনোৱাৰে কথা আছিলে। এইটো পেচাব ৰুমটো এইটো হয়। আৰু এইখিনিত মোৰ গাঁথনি কৰোঁতে মোক ইটা লাগিছে 765টা ইটা লাগিছে। আৰু 765টা ইটাৰ দাম হৈছে 6,885 টকা, 9 টকা কৰি পাৰ পিচ। আৰু চিমেণ্ট মোৰ গাঁথনি কৰোঁতে চিমেণ্ট ব্যৱহাৰ হৈছে 4 পেকেট। ইয়াত মই 1800 টকা ৰাখিছোঁ। আৰু বালি 1 চেম মই ৰাখিছোঁ হিচাপটো। আৰু ইয়াতে ভেণ্টিলেটাৰ চিমেণ্টত 3খন লগোৱা হৈছে। ইয়াত মই 3খনত 200 টকা ৰাখিছোঁ। 2 ফুটৰ ভেণ্টিলেশ্যন হয়। আৰু আপোনালোকে যে চৌকাত দেখা পাইছে, এইটো চৌকাঠত মই 10,000 টকা ৰাখিছোঁ। আৰু ইয়াৰ আগত মই এটা হিচাপ ৰাখিছিলোঁ, চেফটি টেংকৰ পৰা ছাদখনলৈকে 1,57,260 টকা হৈছিলে। আৰু এইখিনি হিচাপ যোগ কৰি পেলাই আগৰ হিচাপটোৰ লগত আৰু আজি যিখিনি মই গাঁথনি কৰোঁতে ইটা বালি চিমেণ্ট লাগিলে সেইখিনি হিচাপ যোগ কৰি পেলাই মোৰ 1,77,145 টকা হৈছে। ইয়াত মিস্ত্ৰী খৰচটো ধৰা নাই। আপোনালোকে মিস্ত্ৰী খৰচটো ধৰি ল'ব, যোগ কৰি ল'ব। আমি ইয়াতে 3 দিন হাফবেলা কাম কৰিলোঁ। এটা লেবাৰ, 2জন মিস্ত্ৰী। এইখিনি আপোনালোকে যোগ কৰি ল'ব। যিহেতুকে মোৰ কামটো তলৰ পৰা ফিনিচিঙলৈকে ঠিকা লোৱা আছে, গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে মই আপোনালোকক কৈ দিলোঁ। ইয়াত মোৰ 3 দিন হাফবেলা লাগিছে। আৰু লগতে মোৰ ঘৰৰ কাম চলি আছে। আৰু এই হাফবেলা যিখিনি বাচি গৈছে আমি চাজা ঢালি আছোঁ। আৰু আপোনালোকে ভাবিব পাৰে এটা ঘৰৰে ভিডিঅ' ইমানখিনি বনাই আছে আৰু এখন পায়খানাৰে টয়লেট বাথৰুমৰে ইমানখিনি ভিডিঅ' বনাইছে বুলি নাভাবিব। মোৰ চেম এনেকুৱা টয়লেট বাথৰুমৰ ছাদ ঢালি ৰাখিছোঁ এক জেগাত। আৰু ইয়াতে গাঁথনি সম্পূৰ্ণ হ'ল আজি। আৰু এই ঘৰটো যিটো আপোনালোক দেখালোঁ অলপ আগতে, এই ঘৰটো গাঁথনি ক্লিয়াৰ হৈছে, টিংপাত লগাব পৰা হৈছে। আৰু এক জেগাত এনেকুৱাই চেম ঘৰ হয়, এইটো মই ভিটিলৈকে গাঁথনি কৰিছোঁ। আপোনালোকে নাভাবিব এটা ঘৰৰে ভিডিঅ' বনাওঁ বুলি। আৰু ঘৰটোৰ অলপ জোখমাখটো ইফাল আছে, সেইটো অলপ ডাঙৰ হয়। মোৰ চেনেলটো যদি নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।